আমাৰ সকলোৱে পূজ্যপাদক শেষতহে আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰ তেখেতৰ চৰণলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। আৰু আমাৰ অনুষ্ঠানত উপস্থিত থকা আউনীআটী সত্ৰৰ পৰম পূজ্যপাদ ৰাজমেধি প্ৰভুসকল, স্থানীয় বিধায়ক মহোদয় প্ৰমুখ্যে ইয়াত উপস্থিত থকা কলা কৌশলীসকলক আমি আমাৰ তৰফৰ পৰা শ্ৰদ্ধা আৰু আমি সেৱা নিবেদন কৰিছোঁ। আপোনালোকে জানে উশৃংখলতাৰে জৰ্জৰিত কৰা সমাজখনক শৃংখলাবদ্ধ কৰিবৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা কৃষ্ণ অংশে অৱতাৰ হৈ নাম ধৰ্ম প্ৰচাৰ কৰি আমাৰ মাজত আত্মা পৰমাত্মা মহামিলনৰ পথ প্ৰশস্ত কৰি থৈ গ'ল। সেইজনা গুৰুৱে দি থৈ যোৱা অমৃতময় অৱদান নাম ধৰ্মৰে এটি অংশ দিহানাম। আমাৰ মাজত উপস্থিত থকা সাহিত্যিক পণ্ডিত পৱৰ সাহিত্য কাণ্ডাৰী আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে নাম ইতিহাস গ্ৰন্থত এটা কথা উল্লেখ কৰিছে যে বৈষ্ণৱ সংস্কৃতিত 55বিধ নাম আছে আৰু 55বিধ নামৰ মাজত সন্মোহনী সংগীতেই হৈছে দিহানাম আৰু সকলোকে সৰ্বপ্ৰকাৰে আনন্দ দিব পৰা নামভাগেই হৈছে দিহানাম। সেই দিহানামৰে আজি এভাগ ইয়াত অভিলেখ সৃষ্টি হৈছে আৰু সেই অভিলেখভাগী আগবঢ়াই দিয়া হৈছে এজন পৰম পুৰুষৰ অংশৰ অমৃতময় ব্যক্তিত্বৰ শ্ৰীচৰণত। মহাপুৰুষ শংকৰদেৱে কবৰ দৰে ভৈলাহা নাৰদৰ ঋষি নামে অৱতাৰ পঞ্চৰত্ন নামে তন্ত কৰিলা প্ৰচাৰ। নাৰদে যেনেধৰণে ভগৱান কৃষ্ণ কথা বিলাই ফুৰিছিলে ঠিক তেনেধৰণে সংগীতেৰে মানুহৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা ব্যক্তিজনে হ'ল প্ৰয়াত জুবিন দা। জুবিন দাৰ অমৃতময় শ্ৰদ্ধাঞ্জলি উপলক্ষে অমৃতময় নামভাগি আগবঢ়াই দিয়া হৈছে। এই মূল উদ্যোক্তা শিল্পী তথা শিল্পী গুৰু হিচাপে প্ৰতিষ্ঠা লাভ কৰা ভাৰত চৰকাৰৰ এগৰাকী অন্যতম শিল্পী নিৰ্মলা দাস ডাঙৰীয়ানীক আমি আন্তৰিকতাৰে শলাগ লৈছোঁ আৰু তেখেতৰ লগত থকা প্ৰতিগৰাকী পুণ্যাত্মা শিল্পীলৈ আমি মান্যানুসাৰে আমাৰ শ্ৰদ্ধা আৰু আমি সেৱা নিবেদন কৰিছোঁ। আপোনালোকে জানে জুবিন দাৰ বিষয়ে আমি কৈ শেষ কৰিব নোৱাৰোঁ আৰু বেছিকৈ জুবিন দাৰ কথা কৈ থকা মানে আমাৰ মূৰ্খামি হ'ব, কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যেনেধৰণে মানুহে ভাল পায় যেনেধৰণে জানে, মাধৱদেৱক যেনেধৰণে জানে, জুবিন দাকো তেনেধৰণে ভাল পায় তেনেধৰণে জানে। এইখিনিতে মই এটা কথা অনুভৱটো মই ব্যক্ত কৰিছোঁ যে আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ লগত জুবিন দাৰ যিটো সম্পৰ্ক, সেই সম্পৰ্কত আমি তাৰ কাণ্ডাৰী নিচিনা এজন ব্যক্তি আছিলোঁ। আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে জুবিন দাৰ খবৰ লৈ আপুনি স্বাস্থ্যৰ খবৰ ল'ব, আপুনি খোৱা বোৱা ভালকৈ কৰিব, প্ৰভু ঈশ্বৰ চিন্তা নকৰিব, আপুনি সদায় যদি আশীৰ্বাদ দিয়ে মই সদায় ভালকৈ জীয়াই থাকিম। প্ৰভু ঈশ্বৰৰ লগত দাঁৰে দাঁৰে কথা পাতি থাকে। আকৌ জুবিন দাই মোক কয় প্ৰভু ঈশ্বৰলৈ ফোন এটা লগা, প্ৰভু ঈশ্বৰে মোক কয় তুমি গুৱাহাটীত আছা নেকি, জুবিন গাৰ্গৰ লগত কথা পাতিম, কথা পতাৰ ব্যৱস্থা কৰি দিবা। এই গোটেই ব্যৱস্থাখিনিত আমি কাণ্ডাৰী হৈ থকাৰ সৌভাগ্য হৈছিলে আৰু প্ৰভু ঈশ্বৰে মোক এটা দায়িত্ব দিছিলে যে আউনীআটী সত্ৰত নাম সমাৰোহ পাতিম, জুবিন গাৰ্গক তুমি নাম গাবলৈ আনিব লাগিব। তেতিয়া প্ৰভু ঈশ্বৰক এটা কথা কৈছিল যে প্ৰভু ঈশ্বৰ আপোনাৰ যদি কৃপা হয় আপুনি অসমৰ দিহানামক নেপথ্যৰ পৰা এখন মঞ্চ দিলে যি নামে উজনি নামনি, আমি আজি নেগেৰা নাম দেখিছোঁ, থিয় নাম শুনিছোঁ, জোনা নাম শুনিছোঁ, বৰচাপৰি নাম শুনিছোঁ, দেখিছোঁ, ক'ৰ পৰা পাইছোঁ? তাৰ নেপথ্যৰ ব্যক্তিজনে হ'ল আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ। আপোনালোকে জানে ঐতিহাসিক আউনীআটী সত্ৰই এনেকুৱা এখন মঞ্চ দিলে তিয়ক কলীয়াপানীত, য'ত আমাৰ শিল্পীসকল একাকাৰ হ'ল। তাত সাক্ষৰ নিৰক্ষৰৰ কথা নাই, উচ্চ নিচ্চৰ কথা নাই, ধনী দুখীয়াৰ কথা নাই, বগা কোলাৰ কথা নাই। এখন সামূহিক মঞ্চ দিলে যিখন মঞ্চত শিল্পী আৰু শিল্পীৰ পূজাৰীসকল, সংগীতৰ পূজাৰীসকল তাত একাকাৰ হ'ল। গতিকে সেইখন মঞ্চৰ পৰা আজি দিহানামে এই পৰ্যায় লাভ কৰিছে। দিহানাম জগতৰ এজন সামান্যতম ছাত্ৰ হিচাপে সেই কথা আমি অনুভৱ কৰোঁ। আৰু আজি ৩৫টা বছৰ দিহানামক নিজে জীৱন আগবঢ়াই পানি যি পাইছোঁহি তাৰ নেপথ্যৰ ব্যক্তিজন, দিহানামক আগবঢ়াই লৈ যোৱা ব্যক্তিজনৰ নেপথ্যৰ ব্যক্তিজন আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ। সেইকাৰণে আপোনালোক পুণ্যাত্মাসকলৰ সন্মুখত থিয় হৈ এই কথা ক'বলৈ পাই নিজকে ধন্য বুলি ভাবিছোঁ। হয়তো যমৰাজাৰ আগতো ক'ম যিদিনাখনি মৃত্যু হ'ব যে নাম গাইছিলোঁ ৩৫ বছৰ, চৰকাৰী চাকৰি এটাও ত্যাগ কৰি থৈ আহিলোঁ। প্ৰণৱ গগৈ ছাৰে দিছিলে, অসম বিধানসভাৰ সচিবালয়ত চাকৰি দিছিলে, সেই চাকৰিও দিহানাম গাবলৈ নোপোৱাৰ কাৰণে এৰি থৈ আহিলোঁ। এতিয়া ক'বলৈ বাধ্য হৈছোঁ যে এনে এজন পুণ্যাত্মাই এনেকুৱা এখন মঞ্চ দিছিলে য'ত নাম গোৱাৰ কাৰণে প্ৰভু আপোনাৰ এই চাকৰি এখনো এৰি থৈ গুচি আহিব লগা হ'ল। আজি এই কথাষাৰ এইকাৰণে কৈছোঁ যে নহ'লে এই পুণ্যাত্মাসকলক আমি হয়তো ভাগ্যত লগ নাপাম। আজি জুবিন দাৰ লগত প্ৰভু ঈশ্বৰৰ এটা সম্পৰ্ক আছে।
মোক জুবিন দাই এদিন কৈছিলে যে আউনীআটী সত্ৰলৈ যাম, প্ৰভু ঈশ্বৰে বনোৱা ভাত খাম। এবাৰ প্ৰভু ঈশ্বৰে মোক ক'লে তুমি জুবিন গাৰ্গক সত্ৰলৈ আনিব লাগিব। তোমাক এটা দায়িত্ব দিলোঁ যে তুমি এই চোলাটো লৈ যোৱা। এই চোলাত 2টা চোলা চিলাবা। এই কাপোৰ এটা দিলে মোক, পাটৰ কাপোৰ, সকলোৱে শুনিব। এটা চোলা তুমি পিন্ধিবা আৰু এটা চোলা জুবিন গাৰ্গলৈ লৈ যাবা। আৰু এইখন পাটৰ ধুতি তুমি পিন্ধিবা, আৰু এইখন পাটৰ ধুতি জুবিন গাৰ্গক দিবা, আৰু এইখন কপাহী ধুতি, এই ধুতিখন তুমি পিন্ধিবা। পাটৰ চোলা, পাটৰ চেলেং, পাটৰ গামোচা, পাটৰ সমস্তখিনি পাগুৰিলৈকে প্ৰভু ঈশ্বৰে দি মোক জুবিন গাৰ্গ ডাঙৰীয়াক নিমন্ত্ৰণ দিবলৈ পঠাই দিলে। মই পবিত্ৰ মাহিতা ককাইদেউৰ লগত যোগাযোগ কৰিলোঁ। ককাইদেউয়ে তেতিয়া ক'লে যে তই গুৱাহাটীলৈ আহিবি, মই সমস্তখিনি কৰি দিম। তাৰপাছত মই পবিত্ৰ ককাইদেউৰ লগত কথা পাতিলোঁ, বিমান বৰুৱাৰ লগত কথা পাতিলোঁ। বিমান বৰুৱাই ক'লে যে তই গৰিমাৰ লগত নিজে কথা পাতিবি আৰু জুবিন গাৰ্গক লৈ আহিবি। মই গৰিমা বৌৰ লগত কথা পাতিলোঁ, জুবিন দাৰ লগত ঘৰলৈ গ'লোঁ, আহি প্ৰভু ঈশ্বৰৰ কথা ক'লোঁ। জুবিন দাই নাম গাবলৈ আহিলে আৰু প্ৰভু ঈশ্বৰক সেৱা সৎকাৰ কৰিলে। জুবিন দাই সিদিনাখনি এটা নাম গাইছিলে, যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানাই কাষে চপাই দিয়া না। কিন্তু জুবিন দাই তৎকালীন গীতটো এনেধৰণে গালে, আউনীআটী লৈ যাওঁ। সিদিনাখনি সেই গীতটো যেতিয়া জুবিন দাই গাইছে, প্ৰভু ঈশ্বৰ চকুপানী ওলাইছে। মই প্ৰভু ঈশ্বৰৰ সন্মুখত কৈছোঁ, আৰু তেতিয়া প্ৰভু ঈশ্বৰে কৈছে, জুবিন গাৰ্গে এনেধৰণে গীত কম্প'জ কৰি দিব পাৰেনে, এনেকুৱা কৰিব মানে। জুবিন গাৰ্গ সঁচাকৈ ভগৱান। সিদিনাখনি 2010 চনতে প্ৰভু ঈশ্বৰে আমাক কৈছিলে যে জুবিন গাৰ্গৰ সান্নিধ্য যে তোমালোকে পাইছা, তোমালোক সঁচাকৈ একজন ঋষিলৈ ৰূপান্তৰিত হৈছা। আজি জুবিন দাৰ নামত যে অনুষ্ঠানভাগি ইয়াত আয়োজন কৰিছে, গতিকে জুবিন দা সঁচাকৈ অমৰ, জুবিন দা ঈশ্বৰ পুৰুষ, জুবিন দা ঈশ্বৰৰ চৰণত সমৰ্পণ হওক। আজি দিহানামক এটা নিৰ্দিষ্ট মাত্ৰাই লৈ আহি আয়তীসকলে এই পৰ্যায় পোৱাইছেহি। আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আহিছে। আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে শুভ উদ্বোধন কৰিব। আৰু আপোনালোকে বিশেষকৈ ইয়াত নতুন প্ৰজন্ম আছে। এটা সময় আছিলে, আমি যেতিয়া কংকিত সময়ত দিহানাম গাইছিলোঁ। দিহানাম কোনে গায়? এটা সময়ত মানুহৰ ভাৱ আছিলে যে গাঁৱৰ গাঁৱলীয়াসকলে লাও তলত দিহানাম গায়। দিহানাম গাওঁতে টোকাৰীখন বজায়, আৰু টোকাৰী নবজাবি হেৰৌ লাও লোৱা হবি। আমাক তেনেধৰণে তুচ্ছ তাচ্ছিল্য কৰিছিলে। কিন্তু আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ MA PhD ব্যক্তি, সেইজন ব্যক্তিয়ে যেতিয়া দিহানাম গাবলৈ গৈছিলোঁ আজিৰ পৰা 25 বছৰ আগত বা 30 বছৰ আগত, তেতিয়া কৈছিলে যে এই অনুষ্ঠানবিলাক তোমালোকেই ধৰি ৰাখিব লাগিব। সেই উচ্চ শিক্ষিত ব্যক্তিজনে আমাক তেনেধৰণে আদৰ কৰি লৈ আহিছিলে। গতিকে এতিয়া অসমৰ শিক্ষিত প্ৰজন্মই দিহানাম আগবঢ়াই লৈ গৈছে, সচেতন মহলে দিহানামক আগবঢ়াই লৈ গৈছে। আজি দিহানামে এটা মৰ্যাদা লাভ কৰিছে। কাৰ কাৰণে লাভ কৰিছে? আপোনাসকলৰ অক্লান্ত প্ৰেম আৰু শ্ৰদ্ধা ত্যাগৰ বাবে। গতিকে আপোনালোক পুণ্যাত্মা। আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ ইয়াত আছে। মই প্ৰভু ঈশ্বৰ থাকিলে কেইটামান কথা মোৰ ক'বলৈ মন যায়। আমি একেবাৰে গাঁৱলীয়া মানুহ, বোলে মিতিৰৰ আগত কবা, হাতীৰ কপালত খুচিবা। এই কথাটো এইকাৰণে কৈছোঁ, আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ অকল আপোনালোকে আউনীআটী সত্ৰাধিকাৰ বুলি ভাবিলেই নহ'ব। তেখেত এজন পাণ্ডিত্যপূৰ্ণ ব্যক্তি। আউনীআটী বিশ্ববিদ্যালয় তেখেতে স্থাপন কৰিছে। আপোনালোকে কোনোবা সাহিত্যৰ ছাত্ৰ আছে যদি সাহিত্যৰ কথা পাতিব পাৰে, কোনোবা যদি অৰ্থনীতিৰ ছাত্ৰ আছে অৰ্থনীতিৰ কথা তেখেতৰ লগত পাতিব পাৰে, বাণিজ্যিক বিভাগৰ যদি ছাত্ৰ আছে বাণিজ্যিক বিভাগৰ কথা তেখেতৰ লগত আলোচনা কৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত তেখেতৰ পাৰদৰ্শিতা থকা যিজনাক মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱে যে শংকৰদেৱক সৰ্বগুণাৱতাৰ বুলি কৈছিলে, আজি শংকৰ মাধৱ আমাৰ মাজত নাই। সেইকাৰণে মই এইটো অত্যুক্তি কোৱা নহয়, মই প্ৰভু ঈশ্বৰক তোষামোদ কোৱা নাই। মই নাম গোৱা মানুহ, আমাৰ মুখে নাম ওলাই থাকে, আমি তোষামোদ কাকো কৰিব নোৱাৰোঁ, পাপে চুব। আৰু আমি কোৱা কথাবিলাক যদি কোনোবাই তোষামোদ বুলি সমালোচনা কৰে, তেওঁকো কিন্তু নৰকলৈ নিবোৱা কৈছোঁ। এই কথাটো খোলাখুলিকৈ কৈছোঁ। গতিকে প্ৰভু ঈশ্বৰক যিমানকণ বুজি পাওঁ, প্ৰভু ঈশ্বৰ এনে এজন ব্যক্তি, ৰাতি 1টা বজাত ফোন কৰোঁ, প্ৰভু ঈশ্বৰ শ্ৰীমদ ভাগৱতৰ আমুক নামষাৰ মই ধেমাজিলৈ আহিছোঁ, নাম গাব লাগিব, পদটো ক'ত পাম, তুমি আমুকৰ পদটো চাই ল'বাচোন। এনেধৰণে ক'ব পৰা আমাক গুৰুত্ব দিয়া ব্যক্তিজনী হ'ল আউনীআটী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, যিজন প্ৰভু শিশুৰ লগত শিশু, যুৱকৰ লগত যুৱক, কিশোৰ লগত কিশোৰ, তেনে এজন মহান পুৰুষে আজি অনুষ্ঠানভাগি উদ্বোধন কৰিব। আমি দিহানাম জগতৰ এজন ছাত্ৰ হিচাপে অন্তৰকৰণে ভাল পাইছোঁ। মই বাৰে বাৰে নিৰ্মলা দাসক মই ধন্যবাদ এইকাৰণে জনাইছোঁ যে আপুনি এনেকুৱা এখন মহান অনুষ্ঠান পাতি যিজনা গুৰুক আগবঢ়াই দিছে, সেই গুৰুজনাই দিহানামৰ নেপথ্যৰ পৰা দিহানামক আগবঢ়াই লোৱা ব্যক্তিজনে হ'ল তেখেত। গতিকে আমি মৃত্যু পৰ্যন্ত এই কথা কৈ যাব লাগিব। সত্যৰ কেতিয়াও ক্ষয় নহয়, সত্য কেতিয়াও অবিশ্বাস্য হ'ব নোৱাৰে, সত্য সদায় সত্য। সেইজন প্ৰভু ঈশ্বৰ ইয়ালৈ আহিছে, প্ৰভু ঈশ্বৰে অনুষ্ঠানভাগি উদ্বোধন কৰিব। আৰু বাইদেউসকলক প্ৰভু ঈশ্বৰক সম্বৰ্ধনা জনাবৰ বাবে আমি
আহ্বান জনাইছোঁ। কৃষ্ণ